নমস্কাৰ, মই বিটুল দাস। মোৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আৰু এটা ভিডিঅ' লৈ মই আছোঁ বৰ্তমান মাজুলী শ্ৰী শ্ৰী আউনীআটী সত্ৰ ৰোড। ইয়াতে এখন গাঁও নামেৰে লজ খোলা হৈছে আৰু ইয়াৰ কিছু পৰিৱেশ আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাব বিচাৰিছোঁ। কেনে লাগিছে জনাবচোন। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল ব্যক্তিয়ে মোৰ ভিডিঅ'টোলৈ নতুনকৈ আহিছে তেখেতলোকক ছাবস্ক্ৰাইব কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এখন খুব সুন্দৰ লজ, ইয়াতে থকা খোৱাৰ সব সুবিধা আছে। আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু তন্নকৈ আপোনালোকক দেখাব বিচাৰিম। ভিডিঅ'টো শেষলৈকে চাব। কেনে লাগিছে জনাব। বলক আমাৰ ভিডিঅ'টোৰ মাজলৈ। তোমালোকে কৈ থকা নহয় মাজুলী গাঁও যাওঁ মানে মই বুজি পোৱা নাছিলোঁ কথাটো। মাজুলী গাঁও যাওঁ মানে কি গাঁৱৰ কথা কৈ আছিলা? এতিয়া মই ইয়াত আহি গম পালোহি যে গাঁও এইখনকে গাঁও বুলি কয় ন। ইয়াত থকা খোৱা চব সুবিধাই আছে, হয় নহয় বাৰু? আচ্ছা, তাৰ উপৰিও আমাৰ ইয়ালৈ যিসকল মানে বাহিৰৰ মানুহ আহে পৰ্যটক, ইয়াত খোৱা বোৱা আৰু থকাৰ বাবে বহুত সুন্দৰ সুবিধা কৰি দিছে, হয় নহয় বাৰু? গতিকে আমি এই গাঁৱৰ যি স্বত্বাধিকাৰী দীপাংকৰ দত্ত, তেখেতক আমি শুভেচ্ছা জনাইছোঁ। তেখেতে এটা খুব সুন্দৰ ইয়াতে পৰিৱেশ গঢ় দিছে আৰু মাজুলীৰ ইয়াতে বহুত ধৰণৰ দূৰৰ মানুহ আহে, পৰ্যটক আহে। তেখেতলোকৰ ইয়াতে থকা খোৱাৰ কৰিবৰ বাবে বৰ অসুবিধা এটা সময়ত সন্মুখীন হৈছিল আৰু আজিৰ তাৰিখত এটা সুন্দৰ পৰিৱেশ, চাওকচোন, নিৰিবিৰি এটা পৰিৱেশ, এটা সুন্দৰ পৰিৱেশৰ লগতে খাপ খোৱাকৈ এখন খুব সুন্দৰ গাঁও নামেৰে এখন লজ আছে ইয়াতে। আৰু ইয়াতে থকা খোৱাৰ চব সুবিধা আছে। ইয়াতে খুব সুন্দৰ ৰুম দেখিছে নহয়। ইয়াতে এটা ঘৰ খুব ধুনীয়াকৈ, আৰু তেওঁলোকে খোৱা বোৱাৰ কাৰণে ইয়াতে খুব সুন্দৰ এখন টেবুলৰ সৈতে মই এটা পৰিৱেশ দেখাব বিচাৰিছোঁ। বলক আমাৰ ভিডিঅ'টোৰ মাজলৈ। ইয়াতে 4জন বহি খুব ধুনীয়াকৈ ইয়াতে খোৱা বোৱা কৰিব পাৰিব, জিৰণি ল'ব পাৰিব। এটি খুব সুন্দৰ একদম ঐতিহাসিক খেৰেৰে নিৰ্মিত ঘৰ। ইয়াতে যিমানবোৰ ঘৰ আছে সকলোবোৰ ঘৰ খেৰেৰে নিৰ্মিত। খুব সুন্দৰ এটা পৰিৱেশ দেখিছে আপোনালোকে। এয়া দেখিছে ইয়াতে খোৱা বোৱা হয় আৰু ইয়াত দেখিছে এখন খুব ধুনীয়া ভাতৰ থালি আৰু ইয়াতে কেইবাখন চব্জিৰ সৈতে ইয়াতে ভাত দিছে। আমি এই হেঁপাহতে আমাৰ ইয়াৰ যিজন মেনেজাৰ, আমি তেওঁৰ পৰা দুআষাৰ শুনিব বিচাৰোঁ যে এই প্ৰচেছ কেনেদৰে ল'লে। বলকচোন। যে আপোনালোকৰ ইয়াতে মানে থকা খোৱাৰ চব সুবিধা আছে ন? এটা সুন্দৰ পৰিৱেশ, মাজুলীৰ এটা খুব মানে এটা বহুত মানে অসুবিধাৰ এটা সুবিধা কৰি আপোনালোকে ইয়াতে এখন মানে খুব সুন্দৰ ঘৰ ইয়াতে নিৰ্মাণ কৰিছে। হয়, 45 বছৰ ধৰি এইটো লাইনৰ হয়। তেখেতৰ অলৰেডি জনতা হোটেল বুলি এখন ৰেষ্টুৰেণ্ট কমলাবাৰী চাৰিআলিত আছে। হয়, আজি 4 বছৰ আগতে তেখেতৰ দ্বিতীয় পৰিকল্পনা গড়মূৰত জহা নামেৰে এখন AC ৰেষ্টুৰেণ্ট মুকলি কৰে আৰু তৃতীয় পৰিকল্পনা হিচাপে গাঁৱলীয়া পৰিৱেশৰ মাজত থকা খোৱাৰ সুব্যৱস্থাৰ সুচিন্তাৰে এইখন যোৱা 30 অক্টোবৰত শুভাৰম্ভ কৰা হয়। ৰাইজৰ যথেষ্ট যোগাত্মক সঁহাৰি আমি দেখিবলৈ পাইছোঁ। আশা কৰিছোঁ আপোনাৰ এই ভিডিঅ'ৰ জৰিয়তে আমাৰ যিখিনি আহিবলগীয়া অতিথি তেখেতসকলে এটা সুন্দৰ পৰিৱেশ পাম বুলি বিশ্বাস মনত লৈ আমাৰ ওচৰলৈ আহিব আৰু আমি তেখেতসকলক ভবাতকৈ বেছি সুবিধা প্ৰদান কৰাৰ অপ্ৰাণ চেষ্টা কৰিম। ধন্যবাদ। আপোনালোকৰ ইয়াতে দেখিছোঁ একদম এটা খুব সুন্দৰ এটা একদম ঐতিহাসিক মানে একদম ঐতিহ্যমণ্ডিত খেৰৰ ঘৰ, বাঁহৰ ধৰি লওক বেৰ, ইয়াতে খুব সুন্দৰ এটা পৰিৱেশ। এই পৰিৱেশটো কেনেকৈ মনলৈ আহিলে যে ইমান এটা সুন্দৰ পৰিৱেশ? আমাৰ অসমীয়া জাতিৰ
প্ৰকৃত ঘৰ আছিলে সেই ঘৰবোৰ এনেকুৱা নাছিল জানো এনেকুৱাই আছিলে সময়ৰ ফুটত আমাৰ গোটেই আন্তঃগাঁথনি সলনি হৈ গ'ল কংক্ৰিটৰ পৃথিৱীত আমি সোমাই গ'লো গতিকে আমাৰ উঠি অহা প্ৰজন্ম বা আহিবলগীয়া প্ৰজন্মই আমাৰ অসমৰ সেই পুৰণি ঐতিহ্য যাতে এবাৰ চিনি পায় জানিব পাৰে যে আচলতে আমাৰ অসমীয়া জাতিৰ কালচাৰবোৰ কি আছিল এইবোৰ ধৰি ৰখাৰ এটা চেষ্টাহে মাথো আৰু ইতিমধ্যে যদিও আমি আৰম্ভ কৰিছোঁ ইয়াত আমি বিভিন্ন ধৰণৰ আৰু নতুন সংযোজন কৰিম যেনেকৈ সময়ৰ ভিতৰত হেৰাই গ'ল ঢেঁকী আমি ঢেঁকী এটা অৰ্ডাৰ কৰিছোঁ নাঙল এখন আনিম বা খেতিৰ পথাৰত যিখিনি আমাৰ সঁজুলি ব্যৱহাৰ হয় বা মাছ ধৰা সঁজুলি এই গোটেইবোৰ আমি সংৰক্ষণ কৰিম আৰু ৰাইজৰ আগত মানে উপস্থাপন কৰিম ইয়াতে আৰু এটা বস্তু সংযোগিলে বহুত ভাল লাগিব যেনে লেম্প আমাৰ লেম্প আছিলে টেবুল লেম্প আছিলে হাত লেম্প আছিলে এইখিনিতো আমাৰ ল'ৰা ছোৱালীয়ে বুজিয়ে নাপায় আজিকালি হয় নে বাৰু এইবোৰ বস্তু ৰাখিব পাৰে খুব সুন্দৰ লাগিব এটা পৰিকল্পনা আছে আমাৰ যিখিনি প্ৰসিদ্ধ সাহিত্যিক কবি গল্পকাৰ তেখেতসকলৰ সেই মানে সৃষ্টিসমূহ সৰুকৈ হ'লেও সংৰক্ষণ কৰিম বা যিখিনি আমাৰ অতিথি আহিব তেখেতসকলে আজৰি সময়ত তাৰ মানে কিতাপ পঢ়াৰ আনন্দ বুলি যিটো কথা আছে সেইটো যাতে উপভোগ কৰিব পাৰে আমি অতি শীঘ্ৰে সেইটো নতুন সংযোজন আগবঢ়াম আপোনাৰ বাবে ঠিক আছে সুন্দৰ লাগিলে ধন্যবাদ আপোনালোকলৈ শুভেচ্ছা থাকিল আগন্তুক দিনত যাতে ঈশ্বৰে আপোনালোকক মংগল কৰক আৰু এনেকৈ নতুন নতুন আৰু কিবা পৰিকল্পনা মনত লৈ যাতে ৰাইজৰ সুবিধাৰ্থে আপোনালোকে যাতে সুবিধা কৰি যাতে তোলে তাৰ কাৰণে আমি ধন্যবাদ জনালো লগতে জনাইছো যিখিনি আলহী আমাৰ ইয়ালৈ আহিব সৰু সৰু ল'ৰা ছোৱালীৰ বাবে ইতিমধ্যে আমি খেল ধেমালি সঁজুলিবোৰ অৰ্ডাৰ কৰি দিছো বাহিৰত যথেষ্ট জেগা আছে তাত মানে আউটডোৰ গেমছখিনি থাকিব লগতে এতিয়া শীতৰ দিনত যিখিনি পৰ্যটক আমাৰ ইয়াত থাকিব তেওঁলোকৰ বাবে বেডমিণ্টন কোৰ্ট এখন কেৰম আমি অলৰেডি অৰ্ডাৰ কৰিছো এইবোৰ অতি শীঘ্ৰে আমি ইয়াত নতুনকৈ সংযোজন কৰিম ঠিক আছে ধন্যবাদ আপোনালোকৰ গাঁৱৰ যি এই ঘৰ আছে এই ঘৰলৈ আহি কেনেকুৱা লাগিছে ভাল লাগিছে নে কিবা ক'বা নেকি হয় কাৰণ কেলে ইয়াতে বাঁহৰ বেৰ আছে খেৰৰ মানে ছাল আছে হয় নহয়